নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো অলপ ধামাকাদাৰ, কিয়নো মই ভাবিছিলোঁ যে আজিৰ পৰা কেইদিনমান আগতে আপোনালোকক মই ক'ম বুলি ভাবিছিলোঁ যে এটা বেষ্ট ব্ৰইলাৰ পুহিলে আপোনাৰ নিজাববীয়াকৈ কিমান টকানো খৰচ হয়। আৰু এজনে কমেণ্টো কৰিছে যে দাদা আপোনাৰ কিমাননো খৰচ হয়, এই কথাটো কিন্তু জনাব লাগে, যিহেতু মই আপোনালোকক ফাৰ্মিঙৰ ৰিলেটেড ভিডিঅ' দিওঁ আৰু কিমান টকা ইনকম কৰি আছোঁ দেখাইছোঁ, কিন্তু মোৰ কিমান খৰচ হয় সেইটো মই দেখুওৱা নাই। গতিকে আপোনালোকে কমেণ্ট কৰিছিলে, সেই গতিকে মই ভাবিলোঁ যে আজি আপোনালোকক শুদ্ধ তথ্যটো প্ৰদান কৰিম যে মোৰনো কিমান খৰচ হয়, বা মেডিচিনত বা তুহত বা কি খৰচ হয় সকলোখিনি দেখাম। ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো ইনফৰ্মেশ্যনখিনি ফাৰ্মাৰসকলে লাভ কৰে আৰু ধুনীয়াকৈ যাতে কামখিনি কৰি যাব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, তাৰ আগতে মোৰ ফাৰ্মখন এবাৰ দেখাই দিয়ে। আগতে দেখিছেনে, আজি একদম ধুনীয়া বৰষুণ আহিলে, বৰষুণে একদম ধুনীয়া পৰিৱেশটো ধুনীয়া কৰি ৰাখিছে। ঠিক আছে, চবফালে মানে একদম সেউজ হৈ আছে। ঠিক আছে, আৰু ইফালে মোৰ ফাৰ্ম এতিয়া দেখিছে, ফাৰ্মৰ অৱস্থা এনেকুৱা হৈ আছে। আৰু চাফা মানে কৰিলোঁ, তলটো চাফা কৰা হৈ গ'ল, কিন্তু ওপৰৰ এটা ছাইড এইফালে দেখিছেনে ধুনীয়াকৈ ক্লিন কৰিলোঁ। আৰু দেখিছেনে ইয়াতো আপোনাৰ পানী মৰা হৈ গ'ল, আজি পাইপ ইয়াতে আছে। আৰু মই আপোনালোকে জানেই যিহেতু মই কেনেধৰণে চাফা কৰোঁ, ইয়াতে মই ৱাছ কৰোঁ। ঠিক আছে, পানী মাৰি কিনে ৱাছ কৰোঁ, যিহেতু মোৰ বালি মাটি। ঠিক আছে, বালি মাটিৰ কাৰণে মোৰ প্ৰব্লেম নাই, একদিনত শুকাই যায়। অৰ্থাৎ আজি পানী মাৰিছিলোঁ, আপোনালোকে চাওক এতিয়াতো বৰ্তমান শুকাই আছে। ঠিক আছে, বৰ্তমান শুকাই গৈছে, কিন্তু ইয়াৰ পৰা এটা স্মেল আহি থাকে। ঠিক আছে, শুকাই থাকে কিন্তু স্মেল আহে। যেতিয়া চূণ মাৰিম স্মেল নাইকিয়া হৈ যাব। ঠিক আছে, আৰু দুদিন ৰ'দ পৰিলে ই ক্লিয়াৰ হৈ যাব। কিন্তু আপোনাৰ কি হয়, এইখন চাঙত এতিয়ালৈ পানী মৰা নাই, যিহেতু এইখন মানে কালিলৈ খুলি দিম। ঠিক আছে, এইখন খুলি দিয়াৰ পিছতহে কিন্তু এইখন পানী মাৰিম, যিহেতু ইয়াতে এলান্ধুবিলাক ইয়াতে পৰিব। ঠিক আছে, তাৰ কাৰণে খোলা হোৱা নাই। ঠিক আছে, আৰু এতিয়া আজি আপোনালোকক মই যিহেতু বহুতেই কমেণ্ট কৰিছিলে বা বহুতেই কৈছিলে, আৰু ময়ো ভাবিলোঁ যে এটা বেষ্ট ফাৰ্মৰ এটা বেষ্ট যদি আপুনি কৰে কিমান টকা খৰচ হয় A to Z আজি আপোনালোকক জনাব গৈ আছে। গতিকে ভিডিঅ'টো আপোনালোকে এটা লাইক মাৰি দিব, কিয়নো এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। মই বহুত ভিডিঅ' দেখাইছোঁ যে কেনেধৰণে কি খুৱাব, কি ভিটামিন লগাব, সকলোখিনি দেখাইছোঁ, কিন্তু আপোনালোকে এটা কথা কোৱা হোৱা নাই যে কিমান টকা এটা বেষ্টত আচলতে খৰচ হয়। ঠিক আছে, এতিয়া প্ৰথম খৰচটোৰ ফালে যদি আহে, তেনেহ'লে মইতো এতিয়া ৱাছ কৰিলোঁ, আপোনালোকে গম পাইছে। ৱাছ কৰাৰ পিছত এটা বস্তুৱে লাগিব শুকোৱাৰ পিছত, সেইটো হৈছে চূণ। অৰ্থাৎ চূণ মোক লাগে 1500 পোৱালি। মই যিহেতু পুহিম 1500 নোপোহোঁ, এবাৰ আপোনাৰ যিহেতু গৰম আহিছে মই 1400মান পোৱালি ল'ম। ঠিক আছে, যিহেতু মোৰ 1600 পোৱালি, আৰু 1600 পোৱালিত মোক মোৰ ফাৰ্মখনৰ বিশেষকৈ কৈছে, মোৰ ফাৰ্মখনত লাগে 1 পেকেট। ঠিক আছে, 1 পেকেটৰ চূণৰ দাম 190 টকা লয়, কিন্তু মই 200 টকা আপোনাৰ দামটো ধৰিছোঁ। ঠিক আছে, তাৰপিছত আহিল আপোনাৰ যেতিয়া মোৰ অলৰেডি কি হ'ব, চূণটো মৰা হৈ যাব। চূণ মৰা হোৱাৰ পিছত তেতিয়া কি হ'ব, মোৰ গোটেইখিনি বাচনটো ধোৱা হৈ যাব। তাৰপিছত মোৰ আহিব বৰ্ডিং বনোৱা। ঠিক আছে, বৰ্ডিং বনোৱাৰ লগে লগে এতিয়া যিহেতু আপোনাৰ গৰম কালি, অৰ্থাৎ এতিয়া গেছ বৰ্ডাৰ নালাগে, গেছ বৰ্ডাৰটো মাইনাছ হ'ব। আৰু যদি গেছ বৰ্ডাৰ লগা হয় তেনেহ'লে কিন্তু গেছ বৰ্ডাৰ পইচাটো এড হ'ল হয়, কিন্তু এতিয়া যিহেতু গেছ বৰ্ডাৰ নালাগে, তাৰ লগত আহিব ফলিয়া। ঠিক আছে, মই ফলিয়া নিদিয়াকৈ কৰিম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু ফলিয়া নিদিলে কি হয়, প্লেচমেণ্ট নকৰে আজিকালি। ঠিক আছে, ফলিয়া দিবই লাগে বুলি কৈ আছে, গতিকে ফলিয়া মই আনিলোঁ। আপোনাৰ মোৰ 10 বেগ ফলিয়া লাগে, আৰু 10 বেগ ফলিয়া মই যোৱাবাৰ আনিছিলোঁ আপোনাৰ 20 টকাকৈ পাৰ বেগ। ঠিক আছে, 50 কিলো বেগত 20 টকাকৈ লৈছিলে, আৰু 50 কিলো বেগত 20 টকাকৈ যদি লয় আপোনাৰ হয় 200 টকা। ঠিক আছে, 200 টকাৰে আৰু কেৰিং চাৰ্জ, অৰ্থাৎ মোক আনি দিছিলে ঘৰলৈ এখন ই ৰিক্সাই, অৰ্থাৎ বেটেৰী গাড়ীয়ে, সেইখনত লৈছিলে 120 টকা। অৰ্থাৎ মোৰ তেতিয়া খৰচ হৈছিলে ফলিয়াত 320 টকা। ঠিক আছে, ঘৰ পোৱাহিলে 320 টকা খৰচ হৈছিলে 10 বস্তাত। ঠিক আছে, তাৰপিছত আহিলে মোৰ ফলিয়া পৰাৰ পিছত মোৰ আহিলে কি আহিব, পেপাৰ। ঠিক আছে, মোক পেপাৰ লাগে 7 কেজিমান পেপাৰ লাগে। ঠিক আছে, 7-8 কেজি পেপাৰ লাগে এটা বেষ্টত 3 দিনৰ কাৰণে, আৰু মই আনো 10 কেজি। ঠিক আছে, অলপ ৰখি যায়, 10 কেজি পেপাৰ আনো, আৰু 10 কেজি পেপাৰৰ যদি দাম চাই তেনেহ'লে 1 কিলো পেপাৰৰ দাম হৈছে 50 টকা, আৰু 10 কেজিত মোৰ পইচা খৰচ হয় 500 টকা। ঠিক আছে, আপোনালোকে নোট কৰি যাব, এইটো হয় নে নহয় আপোনালোকে ক'ব, আৰু মই যিটো হয় সেইটোহে কিন্তু কৈ আছোঁ। ঠিক আছে, এনেই আপোনালোকক বলকি থকা নাই, আৰু এইটো আপোনালোকে কিন্তু জনাটো দৰকাৰ যে কিমান টকানো খৰচ হয়, মষ্ট ইম্পৰ্টেণ্ট। গতিকে আপুনি যোনজনে কমেণ্ট কৰিছে তেখেতকো ধন্যবাদ জনাইছোঁ, কাৰণ এই ভিডিঅ'টো সকলোকে লাগে। ঠিক আছে, তাৰপিছত যেতিয়া পেপাৰটো মোৰ হৈ গ'ল, পেপাৰ আপোনাৰ ধৰি লওক 500 টকা। তাৰপিছত আহিল পোৱালি। ঠিক আছে, তাৰপিছত আহিল মোৰ পোৱালি আহি গ'ল। পোৱালি অহাৰ পিছত মোক লাগিব এটা ভিটামিন। ঠিক আছে, আপোনালোকক বহুতে ক'ব আপোনাৰ ভিটামিনৰ কাৰণে ভিমাৰেল খোৱাক, আমুক খোৱাক বহুতে ক'ব, কিন্তু মই যিটো ভিটামিন খোৱা মই আপোনালোকক আগতেও দেখাইছোঁ, আপোনালোকক কৈছোঁ, আৰু সেই ভিটামিনটোৰ
200 ml থাকে 200 ml দাম হৈছে 186 নে 187 কিন্তু মই আপোনাক 200 ধৰিছোঁ ঠিক আছে মই 200 ধৰিছোঁ এটোত কিন্তু অলপ আপ ডাউন হয় 187 আৰু নিউ পিন থাকিলে অলপ বেছি হয় গতিকে মই 200 ধৰিলোঁ ঠিক আছে ভিটামিনটোত মই ধৰিলোঁ 200 অৰ্থাৎ প্ৰথম দিনাখন নোখোৱা মই 2 নম্বৰ দিনাখনৰ পৰা কি কৰোঁ ভিটামিন ড'জ লগাওঁ 3-4 দিন ঠিক আছে তাৰপিছত আহিল আপোনাৰ মই আৰু কি এড কৰোঁ ঠিক আছে আৰু মই আপোনালোকক যোৱাবাৰ দেখাইছোঁ যে মই এটা প্ৰাকৃতিকভাৱে হোৱা বস্তু ইউজ কৰোঁ সেইটো হৈছে আদা ঠিক আছে আৰু মই আপোনালোকক কৈছিলোঁ ৰিকুৱেষ্ট কৰিছিলোঁ যে সকলোৱে আদা খুৱাব আৰু আদা খোৱালে বেনিফিট কি আছে সেইখিনিও দেখাইছিলোঁ ঠিক আছে আৰু আপোনালোকে আদা খোৱাৰ ৰিজাল্ট পাইছে নে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব আৰু মই আদা মোক লাগে 2 কিলো ঠিক আছে আৰু 2 কিলো আদাৰ দাম 1 কিলো হ'ল মোৰ আমাৰ ইয়াতে 60 টকাকৈ লয় আৰু 2 কিলো দাম হ'ল 120 টকা ঠিক আছে তাৰপিছত আৰু এটা বস্তু আনো সেইটো হৈছে চৌদা ঠিক আছে খোৱা চৌদাটো আনো মই খোৱা চৌদা আনো 2 কিলো আৰু খোৱা চৌদাৰ 2 কিলোৰ দাম আহে মোৰ 140 টকা অৰ্থাৎ 70 টকা কিলো আহে ঠিক আছে আৰু তাৰপিছত মই এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু যিটো নেকি মই প্ৰতিবাৰতে ইউজ কৰোঁ সেইটো হৈছে মিনাৰেল মিক্সাৰ অৰ্থাৎ মিনফা গ'ল মই আপোনালোকক দেখাইছোঁ হালধীয়া পেকেটটো যদি আছে মই দেখাই দিম এইটো দেখিছে মই সেইটো ইউজ কৰোঁ মিনফা গ'ল আৰু সেইটোৰ দাম হৈছে আপোনাৰ 6 কিলো থাকে তাত দাম লয় আপোনাৰ 1100 টকা ঠিক আছে আৰু সেইটো হৈছে 1100 টকা তাতে মই এক পেকেট আনো সেইটো 1100 টকা মোৰ তাতে খৰচ হয় তাৰপিছত আহিল মোৰ কাৰেণ্টৰ বিল কাৰেণ্টৰ বিল আপোনাৰ ধৰিব পাৰে কেতিয়াবা 1200 আহিব পাৰে কেতিয়াবা 1500 আহিব পাৰে 1200ৰ পৰা 1500 ধৰক ঠিক আছে আৰু এইখিনিয়ে হৈছে মোৰ এক বাৰৰ খৰচ ঠিক আছে আৰু এতিয়া আপোনালোকে যদি কেলকুলেট কৰে মই প্ৰথম কৰিছিলোঁ চূণত 200 টকা ফলিয়াত হৈছে 320 টকা পেপাৰত হৈছে 500 টকা তাৰপাছত আপোনাৰ ভিটামিনত হৈছে আপোনাৰ 200 টকা আদাত হৈছে 120 টকা তাৰপিছত চ'দাত হৈছে 140 টকা মিনাৰেলত হৈছে 1100 টকা আৰু কাৰেণ্টৰ বিল হৈছে 1500 টকা এইখিনি আপোনালোকে কেলকুলেট কৰক কিমান হয় মই আপোনালোকক স্ক্ৰীনত লাগিলে দি দিম ঠিক আছে কিমান হয় মই আপোনালোকক দি দিম তাৰপিছত আপোনালোকক মই কৈ আছোঁ যে কেনেধৰণে মই যিহেতু আপোনালোকক ক'লোঁ যে ক'ত কিমান বিলটো মই আপোনালোকক ধুনীয়াকৈ বুজাই দিলোঁ আৰু এতিয়া বহুতৰে প্ৰশ্ন হ'ব পাৰে যে মই 52,000 বা 50,000 বা 60,000 টকা পালোঁ কিন্তু মোৰ খৰচ কিমানমান হ'ল মই আপোনালোকক কেলকুলেট কৰি মই আকৌ এবাৰ লাগিলে আপোনালোকক দেখাই দিম চাওক মই যিটো খৰচৰ কথা ক'লোঁ সেই খৰচটো যদি আপোনালোকে টোটেল কৰি চায় তেনেহ'লে আপোনালোকে দেখিব মোৰ খৰচ হয় 4,080 টকা অৰ্থাৎ আপোনালোকে ধৰিব পাৰে 4,000 লগভগ 4,000 টকা মোৰ এটা বেষ্টত খৰচ হৈ আছে যিহেতু ঠিক আছে আৰু বহুতৰে কিন্তু বহুত পইচা খৰচ হয় ইয়াতকৈ আপোনালোকে নাভাবিব মই আপোনাক কমত কোৱা নাই মই যিখিনি ইউজ কৰোঁ বা যিখিনি মই দৈনন্দিন আপোনালোকক দেখাই আছোঁ মই ডেইলি ভিডিঅ' দিছিলোঁ যোৱা বেষ্টত আৰু এইবাৰো দিম এইবাৰ যেতিয়া ল'ম মই ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম যে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে মেডিচিনে চব নহয় ঠিক আছে আপোনালোকে বহুতে ভাবে যে মেডিচিনে কিন্তু মই ইয়াতে চাওক এইবাৰ গৰম কেইদিন মই আপোনাৰ এয়াও খুৱাইছিলোঁ কি চাওক ইয়াতে ORL দেখিছেনে ORS ঠিক আছে ORSও খুৱাইছিলোঁ আপোনালোকে চাব পাৰে ORSও খুৱাইছোঁ আৰু ORSটো মই কিনি আনা নাই কিন্তু এইটো মেডিকেলৰ পৰা আনা ঠিক আছে ফ্ৰীকৈ আনা হয় ঠিক আছে আৰু মেডিচিনেই আপোনালোকে যোনে ভাবিছে যে এখন ফাৰ্ম ব্ৰইলাৰ ল'লে মেডিচিনে চব বা মেডিচিনতে খৰচ বহুত যায় তেনেকুৱা নহয় আৰু যিহেতু মই এই খৰচটো দিছোঁ এই খৰচটো কিন্তু অনলি চাং ফাৰ্মৰ বাবে ঠিক আছে মাটি ফাৰ্মৰ কাৰণে কিন্তু নহয় কিয়নো মাটি ফাৰ্মত আপোনাৰ ফলিয়াটো বেছিকৈ লাগে আৰু খৰচটো কিন্তু তাত অলপ বেছি হয় গতিকে আপোনালোকে নাভাবিব যে মাটি ফাৰ্মত একেই খৰচ হয় মাটি ফাৰ্মত কিন্তু বেছি খৰচ হয় ঠিক আছে আৰু চাং ফাৰ্মত মই ক'লোৱে যিহেতু মই ফলিয়া নিদিয়াকৈ মই কৰোঁ ঠিক আছে ফলিয়া নিদিয়াকৈ মই কৰিছিলোঁ কিন্তু এতিয়া ফলিয়া দি কেনে মই আপোনালোকক কৈছোঁ যোৱা বেষ্টত মই ফলিয়া আনিছিলোঁ আৰু এই বেষ্টতো ফলিয়া আনিম ঠিক আছে আৰু এতিয়া চাওক মই যে এই 4,000 টকা যে মোৰ খৰচ হ'ল 4,000 টকা যে খৰচ হ'ল আৰু 4,000 টকা খৰচ মোৰ হ'লেও মোৰ কোনো ক্ষতি নাই কিয়নো 4,000 টকা খৰচ হৈছে মোৰ এই যিটো গুটো দেখিছে আপোনালোকে মই যে যিটো গু মই বিক্ৰী কৰোঁ অৰ্থাৎ যিটো সিহঁতৰ লাটটো হয় অৰ্থাৎ সিহঁতৰ গুটো হয় সেই গুটো কিন্তু মই পাৰ বস্তা 100ৰ পৰা 150 টকা হিচাপত মই বিক্ৰী কৰোঁ ঠিক আছে আৰু প্ৰায় এটা বেষ্টত যদি চায় তেনেহ'লে আপোনাৰ 80ৰ পৰা 100 বেগ অৰ্থাৎ এটা বেষ্টত 80ৰ পৰা 100 বেগ কি হয় গু ওলায় ঠিক আছে অৰ্থাৎ সিহঁতৰ লেটিনটো ওলায় ঠিক আছে আৰু সেই 80ৰ পৰা 100 বেগত মই কমচে কম আপোনাৰ 8ৰ পৰা 10,000 টকা কি কৰোঁ তাৰ পৰা মই পাই যাওঁ ঠিক আছে আৰু 8ৰ পৰা 10,000 টকা পোৱাৰ কাৰণে কি হয় মোৰ তাৰ পৰাও কিন্তু খৰচটো অলৰেডি মোৰ যিখিনি খৰচ হয় তাৰ দুগুণ খৰচ কিন্তু ইয়াৰ পৰা ওলাই যায় গতিকে আপোনালোকে যদি আপোনালোকৰ তাতে কিন্তু গুটো আপোনাৰ নেবেচে তেনেহ'লে কিন্তু আপোনালোকৰ অলপ লছ হয় ধৰক সেই লাভটো নাপায় লছ নহয় সেই লাভটো নাপায় কিন্তু মোৰ কিন্তু অলৰেডি মই একো পেলাই দিবলগীয়া নহয় ঠিক আছে মোৰ আমাৰ ইয়াতে পাৰ্টি আহে পাৰ্টিয়ে কি কৰে আপুনি যদি বিচাৰে যে মই চাফা কৰি নিদিওঁ তেখেতলোকে চাফা কৰি লৈ যায় আৰু চাফা কৰি দিয়ে বেষ্ট আপোনালোকৰ ফাৰ্মখন সুৰক্ষিত হৈ থাকে ঠিক আছে এনেধৰণে মই
এই বিজনেছটো কৰি আছোঁ, যিহেতু বিজনেছেই ধৰিব পাৰে, বিজনেছটো কৰি আছোঁ, আপোনালোকক দেখালোঁ। আপোনালোকে বহুতে ভাবে যে মিছা কথা কওঁ নেকি বা মিছা বুলি ভাবে, গতিকে মই আজি আপোনালোকক সম্পূৰ্ণ প্ৰুফ দেখাই দিলোঁ কিমান টকা খৰচ হয়। আৰু মোৰ এইবাৰ কিন্তু আপোনাৰ যিটো অৰ্থাৎ যিটো মলটো বেছি আপোনাৰ প্ৰায় 8,500 মান টকা লাভ কৰিলোঁ, ঠিক আছে। আৰু আজিৰ ভিডিঅ'ত আপোনাক এইখিনিয়ে দেখালোঁ যে এখন ফাৰ্ম বা এবাৰ এটা বেষ্ট কৰিলে কিমান টকানো খৰচ হয়, বহুতে সুধিছিলে, গতিকে আপোনালোকক জনালোঁ। মাত্ৰ 4,000 টকাত আপোনালোকে এটা বেষ্ট কৰিব পাৰে একদম ধুনীয়াকৈ আৰু, ঠিক আছে। একেবাৰে আপোনাৰ কম নহয় বা একেবাৰে বেছি নহয়, 4,000 টকাত ধুনীয়াকৈ আপোনাৰ এটা বেষ্ট চলাই নিব পাৰিব, ঠিক আছে। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হয়।